মাজগাঁও খৰাতিৰ পৰা কৈছোঁ। কুকুৰ এটা ইয়াৰ আগত এমাহ দুমাহমান আগত মোৰ ক'লা কুকুৰটো এনেকৈ মাৰি পেলাইছে। আৰু এতিয়া এই ৰঙা মাইকী কুকুৰজনী আছিলে, তাইকো মাৰি কোনোবাই ডিঙি চিঙি বেকা কৰি দিছে আৰু মানে এতিয়া একো খাব চাব নোৱাৰে। তাইৰ অৱস্থা খুবেই বেয়া। আৰু এই জায়গাটোৰ নামটো বাইদেউ? মাজগাঁও খোৰাহাটি না? খৰাহাটি। আমি মাজগাঁও খোৰাহাটি আজি আমি আহি চাওঁ। এইটো খুব সম্ভৱ যোৱাকালি কোনোবাই এটেক কৰিছে, তাক আপোনালোকে ভিডিঅ'ত দেখিব। তাৰ নেকৰ এইটো পৰ্চনত খুব জোৰকৈ মাৰাৰ কাৰণে সি একদম বেণ্ড হৈ তাৰ অলমষ্ট বহুত চিভিয়াৰ কণ্ডিশ্যন হৈছে। তো আজি যিমানখিনি মেডিকেশ্যন লাগে তাক আমি প্ৰভাইড কৰিলোঁ। আৰু এইটো এৰিয়াত এইটো ফাৰ্ষ্ট কেছ নহয়, আগতো এনেকুৱা হৈছে তেখেতসকলক আমাক জনায়। তো এইটো কাম যোনে কৰিছে বা এতিয়া আমি কাৰোবাক আমি স্পেচিফিকেলি গম পোৱা নাই। যদি আমি গম পাওঁ তো তেখেতৰ এগেইনষ্টত যোনটো লিগেলি আমি একশ্যন ল'ম আৰু ভিডিঅ'টো স্প্ৰেড কৰিব। আপোনালোক ভিডিঅ'টো দেখিছে কুকুৰটো কিমানখিনি কষ্ট পাই আছে, আৰু এইটো কষ্ট দিয়াৰ ৰাইট আমাৰ কাৰো তাত নাই। নিজৰ ফূৰ্তিৰ কাৰণে, নিজৰ খঙৰ কাৰণে আমি সিহঁতৰ ওপৰত এইটো আমি কৰিবলৈ নোৱাৰোঁ। কুকুৰবিলাকে এটা মানত খুব ভুকি থাকে। সেইকাৰণে চাগে নিশ্চয় এইটো এনেকুৱা বেয়া কাম কৰা মানুহে এইটো কৰা বুলি সন্দেহ কৰিছোঁ। আৰু এইটোৱে নকৰাই ভাল, কাৰণ আমি চুপচাপ বহি নাথাকোঁ। এইটো উত্তৰ দিয়া হ'ব বাৰু।